বৰ্তমান আপোনালোকৰ শ্যামকানু মহন্ত এডভকেটে আপোনাৰ হিয়াৰিংটো কৰি আছে, আপোনাৰ ছাবমিশ্যন দিছে। গতিকে আমি ভাবিছিলোঁ যে তেখেতসকলে কিছুমান পইণ্টৰ ওপৰত কথা ক'ব, কিন্তু সম্পূৰ্ণ তেখেতে এইটো কাম কৰা নাই। তেখেতৰ এডভকেটে আজি আপোনাৰ অকল তেখেতৰ ফেমিলিৰ কথা কৈ থাকিলে। ধৰক আপোনাৰ কথাটো এনেকুৱা, ছাপ'জ কোনোবা ফেমিলিৰ যদি এজন সম্ভ্ৰান্ত ঘৰৰ পৰা হয় বা তেখেতৰ ফেমিলিৰ যদি সম্ভ্ৰান্ত মানুহ থাকে বা তেখেতে যদি সম্ভ্ৰান্ত পৰিয়ালৰ ফালৰ পৰা হয়, তেতিয়াহ'লে তেখেতে ক্ৰাইম কৰিব নোৱাৰে, মানে তেনেকুৱা কথা ক'লে। আৰু তেখেতে ক'লে যে তেখেতৰ শ্যামকানু মহন্তে আপোনাৰ শংকৰদেৱ মাধৱদেৱৰ ওপৰত বহুত কথা লিখিছে, তেখেতে ৱৰ্ল্ড ৱাইডত তেখেতক লৈ গৈছে। তাৰ মিনিংটোতো এইটো হ'ব নোৱাৰে যে তেখেত এইটো কেছত জড়িত হৈ থাকিব নোৱাৰে, মানে তেখেতসকলে অধিবক্তা অলৰেডি তেখেতৰ হিষ্ট্ৰীৰ কথাই ক'লে ইয়াত। আমি ভাবিছোঁ কিছুমান কথা তেখেতসকলে আনিব পইণ্টত, তো আল্টিমেটলি এইবোৰ নকয়, তেখেতে এইবোৰ কথা কৈ আছে। আৰু এইখিনি কথা কোৱা থাকোঁতে আমাৰ অনাৰেবল জাজেও তেখেতক ক'লে যে আপুনি আচলতে ক'ব কি বিচাৰিছে সেইটো পইণ্ট কথাটো কওক আপুনি। আৰু আমাৰ ফালৰ পৰা পি ছাৰে তেখেতক মাজতে মানে ইণ্টাৰফেয়াৰ কৰি ক'লে যে আপুনি যিটো মানে আপোনাৰ ল'ৰ কথা বা যিখিনি আপোনাৰ কোৰ্টৰ কেছৰ কথা, কেছৰ লগত ৰিলেটেড কি কথা আছে সেইখিনি কথা কওক, কাৰণ এতিয়া আৰু সময় নষ্ট কৰিব নালাগে। আপুনি যিখিনি মেইন পইণ্ট আছে মেইন পইণ্টখিনি কথা কওক, কাৰণ কাৰোবাৰ হিষ্ট্ৰী কৰি থাকিলেতো ইয়াত নহ'ব। তো গতিকে তেখেতে কথা পইণ্ট কৰিলে। আৰু শ্যামকানু মহন্ত এডভকেটে বাৰে বাৰে এটা কথা কৈছে যে ৰিলাইড আপন ডকুমেণ্ট, মানে ডকুমেণ্ট পোৱা নাই, কিন্তু কি ডকুমেণ্ট পোৱা নাই তেখেতে নকয়, খালি কয় যে ডকুমেণ্ট পোৱা নাই। সেই কথাটো বাৰে বাৰে উল্লেখ কৰিছে। আৰু চাৰ্জ হিয়াৰিং আপোনাৰ সম্পূৰ্ণ হয়, চাৰ্জ হিয়াৰিং চলি আছে মানে প্ৰক্ৰিয়াটো। তো গতিকে তেখেতে আজি আৰু আহিলে ফিজিকেলি এপেয়াৰ হ'ল, কিন্তু আমি ভাবিছিলোঁ তেখেতে কিছুমান ডকুমেণ্টছ আপোনাৰ আনিব বা কিছুমান ল' ৰিলেটেড কথা ক'ব, কিন্তু তেনেকুৱা কথা একো কোৱা নাই। অকল হিষ্ট্ৰীৰ কথাটো কৈছে যে যদি কাৰোবাৰ যদি কোনোবা যদি মানুহ ধৰক এনেকুৱা হয়, ধৰ মই শংকৰদেৱ মাধৱৰ বিষয়ে লিখি দিলোঁ, তো মই গতিকে ক্ৰাইম কৰিব নোৱাৰোঁ বা মই ক্ৰাইমত জড়িত নহয়, তেখেতে এইটো কথা ক'ব খুজি আছে। ভিডিঅ' কনফাৰেঞ্চত তেখেতে কথাখিনি ক'লে, অলৰেডি তেখেতে যিখিনি পইণ্ট ৰাখিব লাগে সেইখিনি পইণ্ট ৰাখিলে, কিন্তু আজি তেখেতে আমি ভাবিছিলোঁ যে কিছুমান বস্তু তেখেতে ঘৰৰ কেছ ল' বা কিবা তেনেকুৱা কথা ক'ব, কিন্তু তেখেতে সেইবোৰ নকয়, তেখেতে অকল হিষ্ট্ৰীৰ কথাটো কৈ থাকিলে। মই যিখিনি কথা এতিয়া এইমাত্ৰ অলৰেডি ক'লোঁ। তাৰপিছত আমাৰ ফালৰ পৰা পি ছাৰে অলৰেডি তেখেতে অবজেক্ট কৰিলে যে আপুনি এইখিনি কথা ক'ব নালাগে, আপুনি মেইন পইণ্টত কওক। তো এইবোৰ কথা কৈতো ইয়াত লাভ নাই, কাৰণ কোনোবা হিষ্ট্ৰীটো কি আমি সেইটো জানিব নালাগে। আমাৰ ইয়াত কথাটো হৈছে যে জুবিন গাৰ্গক কি হৈছে ঘটনাটো, আপুনি সেইটো ৰাখক পক্ষত।